হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ ভাপত দিয়া ইলিচ মাছ, আৰু এইটো বনাবৰ কাৰণে প্ৰথমতে মই সৰিয়হ লৈছোঁ। এয়া হ'ল ৰঙা সৰিয়হ, আৰু এইখিনি লোৱাৰ পাছত মই যিটো হালধীয়া ৰঙৰ সৰিয়হ আছে সেই সৰিয়হো লৈছোঁ। দুই ধৰণৰ সৰিয়হে লৈ পেলাই মই সেইখিনি অলপ সময়ৰ কাৰণে পানীত ভিজাই থৈ দিছোঁ। ধৰক 15 মিনিটমান ভিজাই থৈ দিছোঁ। তেতিয়া আমি যেতিয়া পেষ্ট বনাম তেতিয়া পেষ্টখিনি ধুনীয়াকৈ মিক্স হৈ যাব, মানে পেষ্টটো ভাল হ'ব। আৰু তাৰ পাছত মই ইফালে মাছ লৈছোঁ, ইলিচ মাছ, আৰু এইখিনিত অকণমান হালধি গুড়ি আৰু নিমখ দি ভালকৈ সানি লৈছোঁ। অলপ সময় পাছত সৰিয়হখিনি এনেকৈ লৰাই দিলোঁ, আৰু তাৰপিছত তাত মই কেঁচা জলকীয়া, পিঁয়াজ আৰু অকণমান নিমখ আৰু হালধি গুড়ি দি আৰু মিঠাতেল অকণমান দি সেইখিনি এটা ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। পেষ্টখিনি বনোৱাৰ পাছত সেইখিনি বাতি এটাত উলিয়াই লৈছোঁ, আৰু এয়া পেষ্টখিনি, আৰু তাত মই তাৰপাছত নিমখ অকণমান, হালধি গুড়ি অকণমান আৰু দৈ দিছোঁ। নৰ্মেল দৈ যিটো, সেই দৈ দিছোঁ। দি সেইখিনি ভালকৈ মিক্স কৰি লৈছোঁ গোটেইখিনি বস্তু, আৰু তাৰপাছত তাত মই মিঠাতেল অকণমান দি দিছোঁ। মিঠাতেল কিন্তু খুব বেছি দিব নালাগে। বেছি মিঠাতেল হ'লে তেতিয়া মানে, যিহেতু আগতেও মই অকণমান মিঠাতেল দিছিলোঁ, নাকত ধৰি দিয়ে আৰু মানে মিঠাতেলৰ এটা গোন্ধ থাকে, অলপ কাঢ়া হৈ যায় আৰু বেছি দিলে। তাৰপাছত ষ্টীলৰ বাতি এটা লৈছোঁ, আৰু ঢাকনি থকা বাতি লৈছোঁ, আৰু প্ৰথমতে তাত অকণমান এই পেষ্টটো ঢালি দিছোঁ, আৰু ঢালি দি এই পেষ্টটো চাৰিওফালে মই স্প্ৰেড কৰি দিছোঁ। তাৰপাছত তাৰ ওপৰত এপিচ এপিচকৈ মাছখিনি দি দিছোঁ, আৰু মাছখিনি দিয়া হোৱাৰ পাছত বাকী থকা যিখিনি পেষ্ট আছিলে সেইখিনিও তাৰ ওপৰত ঢালি দিছোঁ। এনেকৈ দিলে কি হয়, মাছখিনি মানে তলফালেও পেষ্টখিনি থাকে আৰু ওপৰতো থাকে। আৰু তাৰপাছত বাতিটোত অকণমান পানী দি পেলাই সেইখিনি ধুই পেলাই, মানে বাতিটোত যিখিনি আছিলে আৰু মছলা সেইখিনি পানীখিনি দি তাত দি দিছোঁ, আৰু কেঁচা জলকীয়া কেইটামান ফালি তাত দি দিছোঁ, আৰু বাতিটো তাৰপাছত ঢাকনিখন লগাই দিছোঁ। ইফালে মই কেৰাহী এটা লৈছোঁ, আৰু তাত অকণমান পানী দিছোঁ। পানীৰ পৰিমাণটো খুব বেছি দিব নালাগে, নহ'লে বাতিটোৰ ভিতৰত পানী সোমাই যাব। আৰু সেইখিনি 15 মিনিটমানৰ কাৰণে ষ্টিম কৰিলোঁ। ষ্টিম মানে এই বাতিটোৰ ঢাকনিখন লগাই দিলোঁ, আৰু কেৰাহী ঢাকনিখনো দি দিলোঁ, আৰু 15 মিনিটমান পাছত মোৰ এয়া মাছখিনি ৰেডি হৈ গ'ল। ভাপত দিয়া মাছখিনি ৰেডি হৈ গ'ল, আৰু এইখিনি হ'ল সেই ভাপত দিয়া মাছখিনি। খাব বহুত টেষ্টি হৈছিলে। আৰু এইটোৱে আছিলে ভিডিঅ'টো। যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু ফ'ল' কৰিব নাপাহৰিব। বাই বাই।